জীৱনৰ এটা নতুন অভিজ্ঞতা, নতুন এটা কৰ্ম হাতত তুলি ল'ম বুলি ভাবিছোঁ। নাজানো কিমান দূৰ সফল হ'ব পাৰিম। এটা কোম্পানীত চাকৰি কৰি বহু বছৰ পাৰ কৰিলোঁ। ওপৰৰ বছৰ গালি খাই প্ৰতিদিনে শুনো কেতেৰা জেঙেৰা মাত, কিমাননো সহ্য কৰিম। সেয়েহে ভাবিছোঁ নিজৰ ওপৰত নিজে থিয় হ'ব পৰাকৈ কিবা এটা কৰিম। তিনিচুকীয়া গেলাপুখুৰীত এখন নতুনকৈ কাপোৰৰ দোকান খুলিছোঁ। নাম ৰাখিছোঁ ফেশ্বন জংচন। নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ফেশ্বন জংচনলৈ আন্তৰিক স্বাগতম জনাইছোঁ। বহু বছৰ অসমৰ বাহিৰত চাকৰি কৰি এতিয়া নিজৰ ঠাইতে কিবা এটা কৰাৰ বন্ধুৰ বৰ হেঁপাহ। পিছে এয়া মোৰ নিজৰ দোকান নহয়, মোৰ মৰমৰ বন্ধু প্ৰতিম গগৈয়ে নতুনকৈ আৰম্ভ কৰিছে। মই কাপোৰ বুলি ক'লে বলিয়া হৈ যাওঁ, কোনটো লওঁ কোনটো নলওঁ এফালৰ পৰা চাই যাওঁ। যিহেতু বন্ধুৰ দোকান কথাই নাই। এইটো বেগৰ নিচিনা এটা মানে মোৰ ৱাইফক মানে গিফ্ট দিছিলোঁ দেই, পূজাত দিছোঁ, দুৰ্গা পূজাত। একদম ভাল লাগিছে, বেগটো বহুত ধুনীয়া হয়। চশমা মানে মই এই চশমাযোৰ পিন্ধো যিহেতু, এনেকুৱা চশমা মোৰ কাৰণে মানে নহয়গৈ। মোৰ চকুৰ যিহেতু অসুবিধা হয়, তথাপি এইযোৰ পিন্ধিছা। এতিয়া ডিচেম্বৰ জানুৱাৰী পাইছেহি ন, এনেকুৱা মানে ফটোটো মাৰিবই লাগিব, হয় নহয় কওকচোন? বা কেনেকুৱা লাগিছে? এইযোৰ ভাল লাগিছে দেই। এইবোৰ কিমান দাম কৈ দিয়াচোন? অনলি 100 rupees। অনলি 100? হয়, বৰ ধুনীয়াচোন দেই। আৰু ঝুমকাবোৰ মই খালি কি হয়, ছোৱালী ঝুমকাবোৰ 100 rupees। 100 rupees ন? মানে এনেকুৱা পিন্ধিবলৈ বহুত মন যায়, কাৰণ মই দূৰৰ বস্তুবিলাক ভালকে দেখি নাপাওঁতো। হয় হয়, এইযোৰহে মোৰ কাৰণে যোগ্য। কিন্তু এইটো কেনেকুৱা লাগিছে চাওঁ, আইনাও আছে ন? এই ৰণবীৰ সিং এইটো বা ময়ে হয়নে? ল'ব লাগিব কিন্তু হ'লেও লৈ লওঁ বুলি ভাবিছোঁ। কেনেকুৱা দেখিছে ক'ব, আৰু খুব বেছি পচন্দ হৈছে মোৰ এইটো। লৈয়ে লওঁ দেই, লৈ লওঁ দেই। মানে মোৰ বন্ধুজনে এখন দোকান খুলিছে তিনিচুকীয়া গেলাপুখুৰীত, আৰু বহুত বেছি ধুনীয়া ধুনীয়া কালেকশ্যন আনিছে। তাকে বন্ধুজনক অকণমান সাহস দিওঁ বুলি ভাবিছোঁ। অসমীয়া ল'ৰা যিহেতু, অসমীয়া ল'ৰা মজা লাগিব ন? এবাৰ চাই চাম, ভাল লাগিব। কোনোবা এটা ল'ম আৰু। ইয়াতে বহুত ধৰণৰ কালেকশ্যন ৰাখিছে বন্ধুৱে। আৰু যিহেতু দোকানখনলৈ আহিলোঁ, বন্ধুজনৰ লগততো চিনাকি কৰাই দিব লাগিব, নহয় জানো? বন্ধু চাই দিয়া এইফালে। কেতিয়াৰ পৰা আৰম্ভ কৰিছা দোকানখন কৈ দিয়াচোন। মোৰ আপোনাৰ এতিয়া 3 মাহ হ'ব। 3 মাহ হ'ব ন? ভাল লাগিছে, বিশেষকৈ অসমীয়া যুৱক, আৰু আপোনালোকে অকণমান সহায় কৰিব। বন্ধুৰ দোকানখন মই দেখাই দিম কোনডোখৰত আছে। তিনিচুকীয়াত যিহেতু আছে দোকানখন, তিনিচুকীয়া গেলাপুখুৰী বিহুতলী চানমাৰী বুলি ক'লেও আপোনালোকে গম পাব। বিশেষকৈ মোৰ বন্ধুসকলৰ কাৰণে কৈছোঁ, খুব ধুনীয়া ধুনীয়া কাপোৰ আছে। আৰু তিনিচুকীয়াত যিহেতু মোৰ বহুত বন্ধু আছে, তেখেতলোকে বিচাৰি ফুৰে ভাল কাপোৰ ক'ত আছে, আৰু বিশেষকৈ বান্ধৱীসকলৰ কাৰণে এয়া খুব ধুনীয়াকৈ ৰাখিছে দেই। এইবোৰ ভাল লাগিছে কিন্তু। বেগ পাব আপোনালোকে, এইবোৰ দামবোৰ নকওঁ এতিয়া, আপোনালোকে দোকানলৈ যেতিয়া আহিব তেতিয়া গম পাব। আৰু এইফালে দেখাই দিছোঁ আপোনালোকক, চাওক, এইবোৰ মাত্ৰ 100 টকা। তিনিচুকীয়া গেলাপুখুৰী বিহুতলীত আছে, ফেশ্বন জংচন বুলি ক'লে আপোনালোকে গম পাই যাব। এবাৰ আপোনালোকে ভিজিট কৰি চাবচোন, খুব ভাল লাগে। আৰু দেখাই দিছোঁ আপোনালোকক, এয়া চাওক, দোকানখনৰ এড্ৰেছটো এইটো ফেশ্বন জংচন।